অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে হয় 20 তাৰিখ দিনাই 8,000 টকাৰ সলনি কিছুমান টকা বঢ়াই দিব হয় মই সবিশেষ কিন্তু জনাই আছোঁ সেয়েহে ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰক হয় যিহেতু মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে 20 তাৰিখ দিনা 8,000 টকা দিম আৰু কৈছে যে 8,000 টকা বঢ়াই দিম 8,000 টকাৰ পৰিৱৰ্তে কিবা এটা টকা বঢ়াই দিম কিমান টকা দিব এই কথা কিন্তু এতিয়ালৈকে ঘোষণা কৰা নাই হয়তো আপোনালোকে 9,000ৰ পৰা 10,000 টকাৰ ভিতৰত লাভ কৰিব পাৰে আৰু ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকৰ বাবে কেইবাটাও ডাঙৰ উপহাৰ ঘোষণা কৰিছে সবিশেষ এটা এটাকৈ জনাই আছোঁ সেয়েহে ভিডিঅ'টো আপুনি যদি শ্বেয়াৰ কৰা নাই তলত চাওক শ্বেয়াৰ আছে আপুনি এতিয়াই শ্বেয়াৰ কৰি দিয়ক কিয়নো এই খবৰটো কেৱল আপোনালোকৰ বাবে হয় যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী তেন্তে খবৰটো কেৱল আপোনালোকৰ বাবে আনে চোৱাকৈ এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক হয় যিসকলৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থাকিলে আপোনালোকে বিনামূলীয়াকৈ চাউল লাভ কৰি আছে ইয়াৰ লগতে যেতিয়া আকৌ পুনৰ চৰকাৰ গঠন হ'ব বিজেপি চৰকাৰ গঠন হ'ব সেইসমূহ ৰেচনৰ লগত যিসমূহ সামগ্ৰী লাভ কৰি আছে সকলো ফ্ৰী কৰি দিব আৰু এইবাৰ মিঠাতেলো কিন্তু 1 লিটাৰ মিঠাতেল সংযোগ কৰি ফ্ৰী কৰি দিব এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে প্ৰতিশ্ৰুতি দিছে আৰু লগতে জিঅ'টেক কৰা যিসকলে নতুনকৈ জিঅ'টেকিং কৰিছে তেওঁলোকক কিন্তু ঘৰ প্ৰদান কৰিব সকলোকে এখনকৈ পকী ঘৰ প্ৰদান কৰিব আৰু ইয়াৰ লগতে যিসকলে অৰুণোদয় আঁচনি পাই আছে তেওঁলোকক 8,000ৰ পৰিৱৰ্তে কিছুমান টকা বঢ়াই দিব মই সবিশেষ কিন্তু পৰৱৰ্তী ভিডিঅ'ত জনাই দিম সেই পেজটো ফ'ল' কৰি ৰাখক আজিলৈ মানে ধন্যবাদ।